হ্যালো স্টুডেন্টস, আশা করি আপনাদের সবাই ভালো আছে। আমার শর্টকাট ট্রিক্স ম্যাথছ আর রিজনিংৰ বেলেগ বেলেগ শর্টকাট ট্রিক্সৰ আমি নতুন এটা সিরিজ আৰম্ভ কৰিছোঁ। আজি আমাৰ এইটো ভিডিঅ' নম্বৰ 2 মানে শর্টস নম্বৰ 2। ওকে, সো কোশ্চেনত দিয়া আছে আপোনাৰ স্বাভাৱিক সংখ্যা, ন্যাচুৰেল নাম্বাৰ। স্বাভাৱিক সংখ্যা আমি গম পাওঁ। ন্যাচুৰেল নাম্বাৰ কাক কোৱা হয়? ন্যাচুৰেল নাম্বাৰ মানে আপোনাৰ ন্যাচুৰেল নাম্বাৰ কাক কোৱা হয়? আপোনাৰ 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকৈ আমি গৈ থাকিম আপ টু ইনফিনিটি। এগুলোকে আমি স্বাভাৱিক সংখ্যা ন্যাচুৰেল নাম্বাৰ বুলি কোৱা হয়। কোশ্চেন হল আপোনাৰ 6 স্কয়াৰ 6 বৰ্গ আৰু 7 বৰ্গ 6 স্কয়াৰ আৰু 7 স্কয়াৰৰ মাজত কেইটা ন্যাচুৰেল নাম্বাৰ আছে, কেইটা স্বাভাৱিক সংখ্যা আছে। আপোনালোকে চাব যে আপোনালোকে গম পায় 6 স্কয়াৰ আৰু 7 স্কয়াৰ। তো 6 স্কয়াৰ মানে সবে গম পায় 6 * 6 36, 7 স্কয়াৰ মানে কি 7 * 7 49। এতিয়া আপোনাৰ 36 ৰ পৰা 49 লৈ 36 ৰ পৰা 49 আহাৰ বাবে মাজতে কেইটামান স্বাভাৱিক সংখ্যা আছে, আপুনি নিশ্চয়কৈ ওলাই ল'ব পাৰে, মাইনাস কৰিব, বিয়োগ কৰি ওলাই ল'ব পাৰে। বাট এটো বাৰু অলপ লেন্দি প্ৰসেস হ'ব। আৰু কথা হ'ল ইয়াতে বাৰু সদায় যে 26 বা 6 বা 7 থাকিব কথা নহয়। কোশ্চেনত আহিব পাৰে আপোনাৰ ধৰক আপোনাৰ 29 স্কয়াৰ আৰু 30 স্কয়াৰ, 29 স্কয়াৰ আৰু 30 স্কয়াৰৰ মাজত ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এটো কিন্তু আপোনাৰ আসাম পুলিচ এসআই এক্সামত আহা কোশ্চেন। ঠিক আছে, তো চাব শর্টকাট ট্রিক হল যেতিয়া কনজিকিউটিভ মানে লাগাতার এটাৰ পিছত এটা আৰু সো যেনেকৈ 1 2 3 4 6 7 মানে 11 12 কনজিকিউটিভ নাম্বার লাগাতার। যদি আপোনাৰ যিকোনো দুটা কনজিকিউটিভ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কেইটা ন্যাচুৰেল নাম্বার আছে, কেইটা স্বাভাৱিক সংখ্যা আছে আপোনাক যদি ওলাব দিয়ে, শর্টকাট ট্রিক হল আপুনি চাব এই যে দুটা 6 আৰু 7 দুটা স্বাভাৱিক সংখ্যা আৰু দুটা কনজিকিউটিভ স্বাভাৱিক সংখ্যা, লাগাতার দুটা স্বাভাৱিক সংখ্যা। তো এই দুটা নম্বৰৰ মাজত সৰু নম্বৰ কোনটো? 6 আৰু 7 ৰ মাজত সৰু নম্বৰ কোনটো? 6। तो आपने डायरेक्टली की करबो 6 और लगत 2 पूर्ण दियो। सिंपल सा नियम है, दो आपके पास नेचुरल नंबर कॉन्जिक्यूटिव नेचुरल नंबर का स्क्वायर के बीच में कितना नेचुरल नंबर आएगा अगर आपको निकालने देगा। अब दो नेचुरल नंबर में से जो छोटा वाला नेचुरल नंबर है, जैसे कि यहाँ पे आपका 6 है, 6 अपना সৰু নম্বৰ, ইয়াৰ লগত আপনি 2 পূৰণ দিব, आंसर হ'ব 12। ইয়াৰ आंसर হ'ব 12, क्वेश्चन आंसर হ'ব 12। এটা যদি suppose এই কোশ্চেনটো আহে যে 29 স্কয়ার আৰু 30 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, আপোনাক কোনো 29 স্কয়ার 30 স্কয়াৰৰ ভ্যালু আপোনাক ওলাব নালাগে। আপুনি ইয়াতে সৰু নম্বৰ কোনটো? 29 29 আপুনি 2 * 29 কৰক, 29 লগত 2 পূৰণ দিয়ক, 58 আপোনাৰ কারেক্ট आंसर। 58 আপোনাৰ কারেক্ট आंसर। দিস ইজ আ ভেরি ইম্পর্টেন্ট ট্রিক, বহুত মানে ইজিলি বস্তুখিনি আমি এক্সিকিউট কৰিব পাৰিম। এনেকৈ আৰু মই শর্টকাট ট্রিক লৈ আহিম। থ্যাংক ইউ সো মাচ।